শৰীৰৰ বেয়া বস্তুবোৰ ওলাই যাবৰ বাবে আমাৰ শৰীৰৰ এটা সিস্টেম থাকে যাৰ নাম হ'ল লিম্ফেটিক সিস্টেম আৰু অসমীয়াত তাৰ নামটো হ'ল লসিকা তন্ত্ৰ আৰু আপুনি যেতিয়া ভালকৈ চলাচল নকৰে মুভমেন্ট নকৰে আপোনাৰ লিম্ফেটিক সিস্টেম ভালকৈ সাৰ্কুলেট নহয় তাৰ ফলত আপোনাৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিব পাৰে চহৰবোৰত যেনেকে নলা নৰ্দমা থাকে নলা নৰ্দমা ব্লক হোৱাৰ লগে লগে বানপানী হোৱা দেখা যায় তেনেকৈ আপোনাৰ শৰীৰৰ যদি লিম্ফেটিক সিস্টেম ব্লক হয় আপোনাৰ মুখ ফুলে আপোনাৰ ভৰি ফুলা সমস্যাই দেখা দিব পাৰে আন এনেকুৱা বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব পাৰে আপোনাৰ যদি এইবিলাক সমস্যা নহওক তাৰ বাবে আপুনি ৰাতিপুৱাই শুই উঠি কৰিব পৰা এটা বহুত সহজ ব্যায়াম যেটো ব্যায়াম মই আজি আপোনালোকক শিকাম ব্যায়ামটো কৰা একেবাৰে সহজ ব্যায়ামটো কৰাৰ বাবে আপুনি আপোনাৰ শৰীৰটো একেবাৰে ঢিলাই দিব ঢিলা কৰি দি আপুনি এইটো মুভমেন্ট কৰিব আপুনি আপোনাৰ গৰুৱাটো আপ ডাউন কৰিব আৰু হাত দুখন এনেকৈ মুভমেন্ট কৰিব এই ব্যায়ামটো আপুনি দিনত 5 মিনিট সময় পুনৰাবৃত্তি কৰিব আৰু আপুনি দেখিব আপোনাৰ শৰীৰৰ লিম্ফেটিক সিস্টেমৰ সাৰ্কুলেশন ভাল হৈ গৈছে আৰু আপোনাৰ শৰীৰৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰবিলাক দূৰ হৈ যাব ধৰিছে বহুত জয় ভিডিও কাইন্ডলি সকলোকে ভিডিওটো শেয়াৰ কৰি দিব থ্যাংক ইউ